দুপৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ 14 দিনৰ ন্যায়িক জিমালৰ প্ৰেৰণ ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামী মুম্বাই আদালতে 14 দিনৰ ন্যায়িক জিমালৰ প্ৰেৰণ কৰে দেশৰ আগশাৰীৰ সাংবাদিকগৰাকীক উল্লেখযোগ্য যে বুধবাৰে পুৱা 2018 চনৰ এটা পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক আৰু সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ পিছতে মুক্তিৰ দাবীত দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা হৈছিল আনহাতে মহাৰাষ্ট্ৰৰ ঠাকৰে চৰকাৰে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰ অভিযোগ আনিছিল ভাৰতীয় জনতা পাৰ্টিয়ে ৰবাজনাও যে 14 দিনৰ ন্যায়িক জিমালৈ ইতিমধ্যে ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামীক প্ৰেৰণ কৰা হৈছে মুম্বাই আদালতে 14 দিনৰ ন্যায়িক জিমালৈ প্ৰেৰণ কৰিছে দেশৰ আগশাৰীৰ সাংবাদিকগৰাকীক উল্লেখযোগ্য যে বুধবাৰে পুৱা 2018 চনৰ এটা পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ মুক্তিৰ দাবী দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল বহুলোকে আনহাতে মহাৰাষ্ট্ৰৰ ঠাকৰে চৰকাৰে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰ অভিযোগ আনিছিল বিজেপিয়ে আৰু সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে অৰ্ণৱ গোস্বামীক মুকলি কৰি দিয়াৰ দাবী সংবাদ মাধ্যমৰ স্বাধীনতাত কুঠাৰঘাত আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই I heard that Mumbai Police Commissioner was a very strong police officer. But just to arrest Arnav Goswami, he has to deploy cop with AK-47. That means he is the most coward officer in entire India. If you want to arrest a simple journalist and who doesn't have any arms, anything in his possession, you will send cops with AK-47 to arrest him. Mumbai Chief Minister, he has betrayed the trust of the nation. Completely unworthy son of Bala Saheb Thackeray. What he did today, he brought defame to his father, late father. He brought defame to Maharashtra. He brought defame to this country. Maharashtra government must release Arnav Goswami immediately and must render a public apology. People of Assam is closely observing. I warn government of Maharashtra that if anything happens to Arnav Goswami, people of Assam and people of India will not tolerate this. ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ বিৰুদ্ধে দৰং জিলাৰ সদৰ মংগলদৈ চহৰৰ মংগলদৈ প্ৰেছ ক্লাবৰ সন্মুখত মংগলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মুখত ক'লা কাপোৰ বান্ধি চহৰখনৰ সাংবাদিকসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ফৰামৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা আৰু সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি সকলোৱে অভিযোগ কৰে অৰ্ণৱ গোস্বামীৰ শীঘ্ৰে মুক্তি দিয়াৰো দাবী জনাই এইসকল সাংবাদিকে অৰ্ণৱ গোস্বামীদেৱক যি ধৰণে মহাৰাষ্ট্ৰ চৰকাৰে ফেচিষ্ট যি শাসন সেই শাসনৰ যি নমুনা দেখুৱাই তেওঁলোকে যি ধৰণে গ্ৰেপ্তাৰ কৰিলে এয়া আচলতে নিন্দনীয় কথা ইলেক্ট্ৰনিক মিডিয়া ফৰাম মংগলদৈ তৰফৰ পৰা আমি নিন্দা কৰিছোঁ কাৰণ এনেধৰণৰ কাৰ্য আচলতে গণতান্ত্ৰিক দেশ এখনত হোৱাটো উচিত নহয় যিহেতুকে তেওঁ এখন এটা ইলেক্ট্ৰনিক মিডিয়াৰ তেখেত সম্পাদক গতিকে মুখ্য সম্পাদক এগৰাকী এই ধৰণে নিবলগীয়া নহয় তেওঁক মাতি পঠিয়ালেও তেওঁ নিশ্চয় থানালৈ গ'লহেঁতেন কিন্তু তাকে নকৰি যি ধৰণে এই ধৰণে টানি চচৰাই নিয়া ধৰণে যি ধৰণে নিয়া হ'ল যি ধৰণে এজন সন্ত্ৰাসবাদীক নিয়া দিয়ে ঠিক সেই ধৰণে নিয়া হ'ল ই সঁচাই লজ্জাজনক কথা